ইমানবোৰ পইচা মই কেনেকৈ ৰাখোঁ? ৰাজুদা, মই জানো কণমানিৰ মেডিকেলৰ খৰচৰ বাবে এয়াই যথেষ্ট নহয়, কিন্তু বিশ্বাস ৰাখক, তাইক আমি সোনকালে খোজকাঢ়িব পৰা কৰিম। তহঁতি গুচি যোৱাৰ পাছত সঁচাকে হোষ্টেলটো বহুত খালী খালী অনুভৱ হ'ব। বৰ মনত পৰিব তহঁতলৈ। নাজানো কোনটো জনমত ধাৰ মাৰিব পাৰি। মনত ৰাখিব, আপুনিয়ে কৈছিল যে হোষ্টেলটো এটা পৰিয়াল বুলি। ইমান বছৰে ৰাতি দেৰিকে গেট আপুনিয়ে খুলি দিয়ে। ৰাতি 2-3 বজাত উঠিও চাহ বনাই খুৱাইছিল। বেমাৰ হওঁতে ঘৰৰ মানুহতকে আপোনাৰ চিন্তা বেছি হৈছিল। তেনেহ'লে জীৱনত ধাৰটো আমিহে মাৰিব নোৱাৰিম। সুব্ৰত দা, মাত নিদিয়াকৈ যাব ওলাইছে নেকি? তহঁতক হা? এইটো আমাৰ জুনিয়ৰখিনিৰ ফালৰ পৰা আপোনালোকলৈ এটা গিফ্ট। আপোনালোকে হোষ্টেলটোত বহুত স্মৃতি এৰি গৈছে, আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু সুব্ৰত দাই হোষ্টেলৰ প্ৰত্যেকটো বিপদত সদায় আগত থিয় আছিল কাৰণে আমি বহুত সাহস পালো। হোষ্টেল নাম্বাৰ 4 চিনিয়ৰ্ছ মানে লেজেণ্ডছ। তহঁতি জান হোষ্টেলৰ প্ৰত্যেকটো বিপদত মই আগত কিয় আছিলো? এইটো দেখিছ, যেতিয়া আমি হোষ্টেলত নতুনকৈ আহিছিলোঁ তেতিয়া ফেয়াৰৱেল ডিনাৰ আমাৰ ছিনিয়ৰজনে মোক এইটো দিছিল। এইটো কেৱল এটা লোহাৰ টুকুৰা নহয়, এইটোৱে হোষ্টেলৰ লেগেচি হয়। হোষ্টেলৰ প্ৰথম ছিনিয়ৰৰ পৰা আজিলৈকে এইটো কোনোবা জীৱিত মানুহৰ হাতত থকাটোৱে সাক্ষী যে হোষ্টেলত কোনো ধৰণৰ বিপদ আহিব নোৱাৰে। আজিৰ পৰা এইটো দায়িত্ব তোৰ। এতিয়াৰ পৰা কিং অফ হোষ্টেল তই হয়। মই ভাবোঁ তই জুনিয়ৰ্ছখিনিক সেনেকৈ চম্ভালিবি যেনেকৈ আমি তহঁতক চম্ভালিছিলোঁ। আৰু চবে মনত ৰাখ, হোষ্টেল নাম্বাৰ 4 এটাই ৰুল, আগত চাহ। సంతోషం సరసన సంకోచం మెరిసిన ఆరింటికి మించిన పరవశలీలను కాదని అనగలమా.